বৰ্তমান মুহূৰ্তত মানক দুইগৰাকীয়ে সাধাৰণ ভোটাৰৰ দৰে এই মুহূৰ্তত আপুনি দেখিবলৈ পাইছে দেৱৰগাঁও যি হাইস্কুলৰ ভোটাৰ চেণ্টাৰ আছে, ভোট কেন্দ্ৰ আছে, সেই ভোট কেন্দ্ৰত এই মুহূৰ্তত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছতে আমি চেষ্টা কৰিম আৰু চিউলি হাগ্ৰামা মহিলাৰী ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু সময়ৰ পাছতে তেওঁলোক ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই আহিব আৰু সেই সময়তে আমি তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। কিন্তু মানুহক এটা কথা ক'ব লাগিব, কোকৰাঝাৰৰ যিটো নৱগঠিত সমষ্টি, এই সমষ্টিটোত 6গৰাকীকৈ প্ৰাৰ্থী আছে, কিন্তু মূল যুঁজখন BPFৰ চিউলি মহিলাই আৰু বৰ্তমানৰ যিগৰাকী বিধায়ক UPFLৰ লৰেন্স চিছলাৰীৰ মাজতে সীমাবদ্ধ হৈ ৰোৱাৰে সম্ভাৱনা অতিকে অধিক। গতিকে এই মুহূৰ্তত চিউলি বৰ্মাই প্ৰথমবাৰৰ কাৰণে যিহেতু তেখেতে দিছপুৰলৈ যোৱাৰ মন মেলিছে, মই আজি হৈছে আমাৰ BTC এৰিয়াত BPF দল হিচাপে 11টা সমষ্টিত যিখিনি ভোট গ্ৰহণ হৈ আছে, খুব এক্সেলেণ্ট, খুব ভাল খবৰ পাই আছো। মই ৰাতিপুৱাৰ পৰা 7টা বজাৰ পৰা মই খবৰ লৈ আছো, খুব ভাল। আৰু 4টা সমষ্টি BJPৰো খুব ভাল পজিশ্যন আৰু ভাল মানে ফলাফল হ'ব বুলি মই কামনা কৰিব পাৰো। মুঠতে BTC এৰিয়াত 15টা সমষ্টিত 15টাও ওলাই যাব। আৰু যিখিনি মই খবৰ লৈছে এতিয়ালৈকে এক্সিলেণ্ট আমাৰ BPF ফালে সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজে আমাৰ লগত মানে আছে আৰু আমাক সহায় কৰি আছে। কিং মেকাৰ হোৱা নোহোৱা এইটো পিছৰ কথা। মুঠতে আমি NDA হিচাপে চৰকাৰ বনাম, এইটো স্পষ্ট। আৰু BPFৰ পজিশ্যনটো খুব ভাল 11টা সমষ্টিত, লগতে BJPৰো খুব ভাল, বেয়া নহয়। মুঠতে 15টা ওলাই যাব। চৰকাৰটো NDA হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব, এইটো স্পষ্ট। তামোলপুৰত ময়ো শুনিছো হিংসা হৈছে বুলি। সেইটো কি কাৰণত হৈছে, কেনেকে হৈছে, এইটো তদন্ত হ'ব। যোনে দোষী সি শাস্তি পাব লাগে, কথা সেইটোৱে। নাই, সেইটো পিছৰ কথা। ৰিজাল্টটো ওলাওক। ইয়াৰ পিছত আমি চাম কোনে মন্ত্ৰী হয় নহয়, আমি কিমান মন্ত্ৰী ল'ম নল'ম, সেইটো ৰিজাল্ট ওলোৱাৰ পিছত NDA হিচাপে আমি আলোচনা কৰিম, স্পষ্ট এইটো। नहीं, ब्रॉडकास्ट किया मैंने, वो बहुत अच्छा से ब्रॉडकास्ट किया। वो देखो सारा BTC इलाका में हमारा जो NDA का जो 15 सीट है BTC इलाका में बहुत अच्छा है। मैंने सुबह से बात कर रहा है सभी लोगों से, सब जाति जनगोष्ठी सब संप्रदाय का आदमी हमारे साथ है, हमको मदद कर रहा है। वही है हमारा पोजीशन बहुत अच्छा है। बस नहीं, वो फर्स्ट फेज आसाम का, वो तो फर्स्ट फेज में ही हो रहा है इलेक्शन, वो बहुत अच्छा होगा। आसाम का रिजल्ट अच्छा ही होगा। हम 80+ ऐसा आ जाएगा हमारा NDA टीम। तामुलपुर में जो हुआ मैंने भी सुना, लेकिन मैंने बोला कि वो जो जिस आदमी ने वो घटना किया उसका ऊपर में तदंत होना है। बस इस पर NDA का सरकार आना निश्चित है। NDA तो कन्फर्म 100% कन्फर्म है और चीफ मिनिस्टर डॉक्टर हिमंत बिश्व शर्मा जी ने होगा। बस ভাল অনুভৱ হৈছে আৰু মই কনফিডেন্টত আছো। মোৰ নিজৰ সমষ্টিত মইতো জিকি আছো আৰু যেতিয়া ছাৰে কল যে আমাৰ 11টা সমষ্টিত 11টা জিকিম, বহুত ভাল খবৰ। বিচাৰিব লাগিব, আমাৰ ওমেন্স বিলাকৰ ডিমাণ্ড হয়, এইটো অকল মোৰ ডিমাণ্ড নহয়, মানে আমাৰ মহিলাৰ ডিমাণ্ড হয় এইটো। হয়।
নাই নাই আমি দেশ বিদেশত ইমান নুফুৰো মোৰ বহুত কাম পৰি থাকিল ঘৰত যিহেতু আমি মহিলা হয় ঘৰত বহুত কাম কৰিবলগীয়া আছে এইবিলাক মই সম্পূৰ্ণ কৰি ল'ম তাৰপিছততো আৰু দায়িত্ব আছে সমাজৰ সেইখিনি কৰিব লাগিব গতিকে ঘৰৰ কামখিনি মই সম্পূৰ্ণ কৰিম 100% निश्चित मैडम कैसा लगा आज वोट देकर अच्छा लगा उसके बाद कॉन्फिडेंट लगा विक्टोरी 100% श्योर 100% sure আপোনাৰ বিজয় নিশ্চিত বুলি ভাবে হয় হয় মোৰ বিজয় নিশ্চিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ